নমস্কাৰ প্ৰগতি এডুহাব ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ অসমৰ আধুনিক ইতিহাসৰ ওপৰত। অসমৰ আধুনিক ইতিহাস ভিডিঅ' সিৰিজৰ এইটি প্ৰথমটো ভিডিঅ'। এতিয়া আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নলৈ। কোন চনত অসম ইংৰাজৰ অধীনলৈ যায়? উত্তৰ 1826 চনত। কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ ইংৰাজ আৰু মানৰ মাজত। কোন ঠাইত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? উত্তৰ ব্ৰহ্মদেশৰ ইয়াণ্ডাবু নামৰ ঠাইত। ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? উত্তৰ বডৌপায়া। ইংৰাজৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ 1828 চনত। ইংৰাজৰ বিৰুদ্ধে হোৱা প্ৰথম বিদ্ৰোহক কোনে নেতৃত্ব দিছিল? উত্তৰ গোমধৰ কোঁৱৰ। অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ আয়ুক্ত কোন আছিল? উত্তৰ ডেভিড স্কট। কিমান চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল? উত্তৰ 26 জুলাই 1830 চনত শিৱসাগৰত। কিমান চনত ডেভিড স্কটৰ মৃত্যু হয়? উত্তৰ 1831 চনত। গুৱাহাটী সন্ধি কিমান চনত হৈছিল? উত্তৰ 1833 চনত। গুৱাহাটী সন্ধিত মুঠ কেইটা দফা আছিল? উত্তৰ 11টা। ভাৰতৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? উত্তৰ চাবুৱা, ডিব্ৰুগড়। কিমান চনত ভাৰতত প্ৰথম চাহ বাগিচা স্থাপন কৰা হয়? উত্তৰ 1837 চনত। কিমান চনত উজনি অসম ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত হয়? উত্তৰ 1838 চনত। অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1839 চনত। অসমত প্ৰথম কোনে চাহৰ খেতি কৰিছিল? উত্তৰ মণিৰাম দেৱান। কোন ঠাইত মণিৰাম দেৱানে প্ৰথম চাহ বাগিচা পাতে? উত্তৰ যোৰহাটৰ চীনামৰাত। কোন চনত পুৰন্দৰ সিংহৰ মৃত্যু হয়? উত্তৰ 1845 চনত। অসমৰ প্ৰথম আলোচনী কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ 1846 চনত। অসমৰ প্ৰথমখন আলোচনীৰ নাম কি আছিল? উত্তৰ অৰুণোদয়। অৰুণোদয় আলোচনীখন কোন ঠাইৰ পৰা প্ৰকাশ পাইছিল? উত্তৰ শিৱসাগৰ। কোন প্ৰেছৰ পৰা অৰুণোদয় প্ৰকাশিত হৈছিল? উত্তৰ মিছন প্ৰেছ। অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ ডক্টৰ নাথান ব্ৰাউন। কিমান চনত অৰুণোদয়ৰ প্ৰকাশ বন্ধ হয়? উত্তৰ 1882 চনত। 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ মণিৰাম দেৱান। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হয়? উত্তৰ 1858 চনৰ 26 ফেব্ৰুৱাৰীত। কোন ঠাইত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? উত্তৰ যোৰহাট। মণিৰাম দেৱানৰ সৈতে আৰু কাক ফাঁচি দিয়া হৈছিল? উত্তৰ পিয়লি বৰুৱা। ইংৰাজৰ বিৰুদ্ধে অসমত হোৱা প্ৰথম কৃষক বিদ্ৰোহক কি বুলি জনা যায়? উত্তৰ ফুলগুৰি ধেৱা। কিমান চনত ফুলগুৰি ধেৱা সংঘটিত হয়? উত্তৰ 1861 চনত। কোন ঠাইত ফুলগুৰি ধেৱা সংঘটিত হৈছিল? উত্তৰ নগাঁৱৰ ফুলগুৰি নামৰ ঠাইত। ফুলগুৰি বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়া নিহত হৈছিল? উত্তৰ লেফটেনেণ্ট জে.বি. ছিংগাৰ। এছিয়াৰ প্ৰথম তেলৰ কুঁৱা কোন ঠাইত খন্দা হৈছিল? উত্তৰ ডিগবৈ। কিমান চনত ডিগবৈত তেলৰ কুঁৱা খন্দা হৈছিল? উত্তৰ 1866 চনত। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল? উত্তৰ ঢাকা। কোন চনত যোৰহাট সাৰ্বজনীন সভা প্ৰতিষ্ঠা হয়? উত্তৰ 1884 চনত। যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ জগন্নাথ বৰুৱা। উপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠনটো কোনটো আছিল? উত্তৰ যোৰহাট সাৰ্বজনীন সভা। কেতিয়াৰ পৰা ডিগবৈত ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়? উত্তৰ 1889 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ নবীন চন্দ্ৰ বৰদলৈ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ 28 জানুৱাৰী 1894 চনত। পথৰুঘাটৰ ৰণ কোন ঠাইত হৈছিল? উত্তৰ বৰ্তমানৰ দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত। পথৰুঘাটৰ বিদ্ৰোহত কিমান কৃষক নিহত হৈছিল? উত্তৰ 140 জন। অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত গঠন কৰা হৈছিল? উত্তৰ
1888 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰ শিৱৰাম শৰ্মা বৰদলৈ। জোনাকী আলোচনী কেতিয়া প্ৰকাশিত হৈছিল? উত্তৰ 1889 চনত। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। আছাম অইল কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1899 চনত। ডিগবৈত প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1901 চনত। কোন চনত অসম এছ'চিয়েশ্যনৰ গঠন হৈছিল? উত্তৰ 1903 চনত। অসম এছ'চিয়েশ্যন কোনে গঠন কৰিছিল? উত্তৰ মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ ৰাজাপ্ৰভাত চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1905 চনত। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ডিব্ৰুগড়। অসমৰ প্ৰথমটো ৰাজনৈতিক দলৰ নাম কি আছিল? উত্তৰ অসম এছ'চিয়েশ্যন। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ আমাক নাপাহৰিব আৰু অসমৰ আধুনিক ইতিহাস ভিডিঅ' ছিৰিজৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।